মই আপোনালোকক কৈছো মোৰ সৌভাগ্য যে মৰিগাঁও জিলাত মই বীৰ কুমাৰ কোঁৱৰ ডাঙৰীয়াৰ দিনত তেওঁ যেতিয়া সভাপতি আছিল তেতিয়াও ইয়াত আহিছো ৰমেশ বৰদলৈ ডাঙৰীয়াৰ দিনতো তেওঁৰ লগত কাম কৰাৰ সৌভাগ্য হৈছে দুয়োজন সভাপতিয়ে মিলি মোৰ বিশ্বাস আমাৰ এজন বিধায়ক আছে আপোনালোকে সকলোৱে ঐক্যবদ্ধ হৈ ২৬ত গৌৰৱ গগৈক অসমৰ বাগজৰি দিয়াত আপোনালোকে ঐক্যবদ্ধ হ'ব বুলি মই আশা ৰাখিছো ইতিমধ্যে আমাৰ ১৬ তাৰিখে আমাৰ আপোনালোকক বিধায়ক ডাঙৰীয়াই কৈছে মাননীয় ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিব ছয়গাঁৱত এখন কৰ্মী সন্মিলন তেওঁ সম্বোধন কৰিব তাত প্ৰত্যেকটো অসমৰ ব্লকৰ সভাপতি মণ্ডল সভাপতি আপোনালোকক আমি সেই সভালৈ উপস্থিত থাকিবৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছো একচুয়ালি দল এটা চকী কাৰো পাৰ্মানেন্ট নহয় আজি মই আছো কাইলে মোৰ জেগাত কোনোবা আহিব মই ৰমেশ বৰদলৈ ডাঙৰীয়া ৰাষ্ট্ৰপতি বীৰ কুমাৰ কোঁৱৰ ডাঙৰীয়া আজি যেতিয়া তেওঁ চাৰ্জ হেণ্ডঅভাৰ কৰিব আহিছে ইমান হাঁহি মুখেৰে চাৰ্জ দিছে তাত কতো মই অকণো অপনতা দেখা নাই মই তেখেতৰ ৰাজনৈতিক উত্তৰণৰ কামনা কৰিছো এতিয়া মই আপোনালোকক কৈছো ২৬ত এখন যুঁজ হ'ব নে নহ'ব হ'ব যুঁজ কাৰ বিৰুদ্ধে হ'ব অন্যায়ৰ বিৰুদ্ধে যুঁজ হ'ব যুঁজ কাৰ বিৰুদ্ধে হ'ব মহিলা শোষণ আৰু বঞ্চনা আৰু প্ৰবঞ্চনা কৰাৰ বিৰুদ্ধে যুঁজ হ'ব যুঁজ কাৰ বিৰুদ্ধে হ'ব ৭,০০০ অসমৰ কংগ্ৰেছে স্থাপন কৰা বন্ধ কৰা বিদ্যালয় পুনৰ খোলাৰ বিৰুদ্ধে আমি তেওঁলোকে বন্ধ কৰাৰ বিৰুদ্ধে আমি যুঁজ কৰিম আমি যুঁজ কৰিম কাৰ বিৰুদ্ধে যুঁজ কৰিম বাকী আৰু ফাঁকিৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ কৰিম ৫ লাখকৈ চাকৰি দিম বুলি কৈ আজি ৪২ লাখ শিক্ষিত নিবনুৱাই চাকৰিৰ কাৰণে কক বকাই আছে তাৰ বিৰুদ্ধে আমি যুঁজ কৰিম নে নকৰিম আমি কৈছো যুঁজ হ'ব কাৰ বিৰুদ্ধে যুঁজ হ'ব ১২৫০ টকা দি ভুৱা অৰুণোদয় ক্ৰম বিলাই থাকে মহিলাসকলক বিজেপিৰ মিটিঙলৈ নগলে ঘৰ নিদিও বুলি ভয় দেখুওৱা সেইসকল বিজেপিৰ নেতাৰ বিৰুদ্ধে যুঁজ হ'ব নে নহ'ব আমি কৈছো যুঁজ ২৬ত গৌৰৱ গগৈ নেতৃত্বত হ'ব কাৰ বিৰুদ্ধে হ'ব ভুৱা বাংলাদেশী সজাই জেচিবি লগাই য'ত তোমালোকে উচ্ছেদ কৰিছা তাৰ বিৰুদ্ধে যুঁজ হ'ব আমি হিমন্ত বিশ্ব শৰ্মাক কৰিব বিচাৰিছো উচ্ছেদ কৰিছা ঠিকেই গোৱালপাৰাত উচ্ছেদ কৰিছা ধুবুৰীত উচ্ছেদ কৰিছা পৰ্বতজোৰাত উচ্ছেদ কৰিছা ডিমা হাছাওত উচ্ছেদ কৰিছা কাৰ্বি আংলঙত উচ্ছেদ চলাইছা মিকিৰ মামুনিত উচ্ছেদ চলাইছা কচুতলিত উচ্ছেদ চলাইছা কাজিৰঙাত উচ্ছেদ চলাইছা গৰুখুটিত উচ্ছেদ চলাইছা কিন্তু অসমৰ ৰাইজে সুধিছেনে যে উচ্ছেদ কৰা মানুহবিলাকক কোনে বচালে এফালে উচ্ছেদ কৰে পানী দৰত অসমৰ মাটি আদানী অম্বানীক গতাইছে আৰু অসমৰ ৰাইজক বাংলাদেশী খেদিছো বুলি এটা অন্ধ চশমা পিন্ধাই হিন্দু মুছলমানৰ যি ৰাজনীতি কৰিছে তাৰ বিৰুদ্ধে হ'বনে নহ'ব মই আজি এই মৰিগাঁও মঞ্চৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সুধিছো হিন্দু মুছলমানৰ ঘৃণা দেখুওৱা মই আপোনাক সুধিছো পুছবেকৰ নামত ৬৫জন মানুহক আপোনালোকে ইয়াৰ পৰা বিতৰণ কৰিবলৈ লৈ গৈছিলে মৰিগাঁও জিলাৰ এছপিয়ে কিয় সেই বিতাড়িত কৰিব নোৱাৰে সন্মানে সেইজনক আকৌ পৰিয়ালক পতাই দিলে মৰিগাঁৱৰ পৰা মই সুধিছো এছপি কিয় তোমালোকে মানুহক আগুৱা কৰিছা যুঁজ হ'ব মই কৈছো যে যুঁজ হ'ব যে তোমালোকে দীঘলী পুখুৰীত তোমালোকে শ বছৰীয়া পুৰণা গছবিলাক যে ৬০-৪০ মুনাফাৰ কাৰণে অভাৰব্ৰিজ বনাই যে গছ কাটিছা তাৰ বিৰুদ্ধে যুঁজ হ'ব নে নহ'ব যুঁজ হ'ব আমি কৈছো যুঁজ হ'ব হেলমেট নিপিন্ধিলে মই কৈছো হেলমেট পিন্ধিব লাগে নো পাৰ্কিঙত আমাৰ ওলা উবেৰ চলোৱা ল'ৰাই 2 মিনিট গাড়ী ৰাখিলে কেমেৰা লগাই যে ২০০০ টকা ফাইন কৰিছা তাৰ বিৰুদ্ধে যুঁজ হ'ব মই কৈছো যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যুঁজ হ'ব
ক'ত যুঁজ হ'ব তোমালোকে যে 60 কিলোমিটাৰ দূৰে দূৰে যে টুল গেট লগাইছা আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত সবতছে টুল গেটৰ যে পইচা অসমত বেছি তাৰ বিৰুদ্ধে যুঁজ হ'ব মই আপোনালোকক মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে আজি সমগ্ৰ অসমৰ মাতৃ সমাজক সুধিছো বাকি আৰু ফাকিৰে চলোৱা চৰকাৰৰ বিৰুদ্ধে যুঁজ হ'ব নে নহ'ব মাইক্ৰ ফাইনেন্স ক্লিয়াৰ কৰিম বুলি কৈছিলে যে আমাৰ ভোট দিয়া মুখ্যমন্ত্ৰীয়ে জাগিৰোডতে কৈ গৈছিলে যে আমাক ভোট দিয়া মাইক্ৰ ফাইনেন্স ফ্ৰী কৰি কিন্তু আজি মাইক্ৰ ফাইনেন্সৰ সেই সকল সহজ সৰল মহিলালৈ তালৈ চক্ৰবৃদ্ধি সুদেৰে বেংকৰ পৰা নটিচ গৈছে যি মহিলাই 4000 টকা বাকি আছিলে বেংকত দিবলৈ 94000 টকাৰ নটিচ গৈছে তাৰ বিৰুদ্ধে যুঁজ আমি কৰিম সোণৰ খাৰু দিম বুলি কৈছিলে আজি সোণৰ খাৰু কংগ্ৰেছৰ দিনত সোণৰ তোলা 14-24000 পৰা গৈ 1 লাখ টকা সোণৰ দাম বৃদ্ধি হ'ল তাৰ বিৰুদ্ধে যুঁজ হ'ব আমি সেই কাৰণে আপোনালোকক কৈছো মই আই মাতৃসকলক কৈছো 1200 টকাৰ প্ৰলোভনত ঘূৰি আছে কিন্তু 1200 টকাৰ বিপৰীতে ঘৰৰ পৰা দৈনিক মাহিলী 5000 টকা আপোনাৰ স্বামীৰ পকেটৰ পৰা লৈ গৈছে হিচাপ আছে নে নাই তেওঁলোকে কৈছিলে 300 ইউনিট বিজুলী জানে গেলামালৰ দোকানত যেতিয়া আপোনালোকে বাকি খায় যোৱা মাহৰ যেতিয়া বাকি আপোনালোকে নিদিয়ে তৃতীয় মাহত যেতিয়া দোকানত যায় দোকানীয়ে কয়নে যে যোৱা মাহৰ বাকি দিব নোৱাৰিলে এমাহৰ বাকি নিদিও মই অসমৰ মাতৃ সমাজক সুধিব বিচাৰিছো লাখপতি বাইদেউৰ নামত ঠগন দিছে অমৃত বৃক্ষৰ নামত ঠগন দিছে অমৃত কলহৰ নামত নচুৱাই অসমৰ স্বাভিমানী মহিলাক ঠগন দিছে মাইক্ৰ ফাইনেন্সৰ নামত ঠগন দিছে অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী দাম বৃদ্ধি কৰাইছে ইয়াৰ পিছতো যদি অসমৰ মাতৃ সমাজে বুজি নাপায় তেতিয়াহ'লে অনাগত দিনত অসমৰ ভৱিষ্যত বহুত বেয়া দিশে গতি কৰিব অসমৰ ৰাইজৰ সৌভাগ্য যে গৌৰৱ গগৈ নাৰী এজন দৰ্শন থকা নেতা ৰাহুল গান্ধী ডাঙৰীয়া অসমৰ 24ৰ দায়িত্ব ল'বলৈ অসমত পঠাইছে আমাৰ হাতত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু 22 জনকে বিধায়ক এতিয়াও আছে আৰু এতিয়াও প্ৰবল ভয় আৰু ভীতিৰ পিছতো বহুত জিলা পৰিষদ আৰু এপি মেম্বাৰ আমি জিকি আহিছো মোৰ বিশ্বাস যে জাগিৰোড মৰিগাঁও লাহৰীঘাট আমাৰ আছে এইবাৰ 24ত আমি তিনিওটা সমষ্টি উদ্ধাৰ কৰি দিছপুৰত আমি এই বাকি আৰু ফাকিৰ চৰকাৰখন আমি উৎখাত কৰিব পাৰিম নে নোৱাৰিম এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী বনাই আমি অসমত যিবিলাক অসমৰ স্কুল বন্ধ কৰা হৈছিল আমি তাক পুনৰ উদ্ধাৰ কৰিব পাৰিম মোৰ বিশ্বাস মই দীঘলীয়া নকৰো আজি কামৰূপ মহানগৰ জিলাৰ মাননীয় সভাপতি স্বপন দাস ডাঙৰীয়াই আজি দায়িত্বভাৰ লৈছে এতিয়া মই তালৈ যাম মই এটাই মৰিগাঁৱৰ প্ৰত্যেকজন যোদ্ধাক এটা কথা কৈছো ইংৰাজীত এটা কথা আছে যে ফেচ ইজ দ্য ইনডেক্স অফ মাইণ্ড মনত আপোনাৰ কি আছে বহি থাকিলে আপোনালোকৰ মুখবিলাক দেখিলে আমি ধৰিব পাৰো মই এটা কথা কৈছো মনৰ ভিতৰত থকা যিটো শক্তি এই শক্তিক জাগৃত কৰিব লাগিব হবনে নহব পাৰিম নে নোৱাৰিম এই দুদুল্যমান অৱস্থাত থাকিলে আপোনাৰ কংগ্ৰেছৰ কি হব নহব তো পিছৰ কথা আপোনাৰ নিজৰ লগত যে অন্যায় হৈছে সেই অন্যায়ৰ যুদ্ধখনত যাতে পৰাজয় নহয় তাৰ কাৰণে আপোনালোকে কঁকালত টঙালি বান্ধিব লাগিব মই মুখ্যমন্ত্ৰীক কৈছো মুখ্যমন্ত্ৰীয়ে কয় যে তোক চাই ল'ম আমুকক কেছ দিম তই কোন চেনেলত কাম কৰ তোৰ মালিকক লগাই দিম মই মুখ্যমন্ত্ৰীক কৈছো ভয়াতুৰ মানুহে এনি টাইম পুলিচৰ কথা কয় যি ভয় কৰে কি লাগে কাৰণ সেই সততা তেওঁলোকে হেৰুৱাই পেলাইছে অসমৰ ৰাইজক এফালৰ পৰা তেওঁলোকে লুণ্ঠনৰ পৰা লুণ্ঠন কৰিছে এতিয়া কবলৈ ভয় কেছ লগাই দিয়ে কিন্তু মই কৈছো সততা য'ত আছে মাননীয় আদালতে সেই সততাৰ ওপৰত মোহৰ লগাব আৰু তেওঁলোকে যিবিলাক মানহানি আমাৰ বিভিন্ন গৌৰৱ গগৈৰ ওপৰত মানহানিৰ গোচৰ কৰিছে
বিভিন্ন অধিবক্তাৰ ওপৰত মানহানি গোচৰ কৰিছে, বিভিন্ন মানুহৰ ওপৰত মানহানি গোচৰ কৰিছে। এই মানহানি গোচৰে অসমৰ নিষ্ঠাবান কংগ্ৰেছৰ নিষ্ঠাবান সততাৰে কাম কৰা মানুহক বিচলিত কৰিব নোৱাৰে। সেইকাৰণে মই আপোনালোকক কৈছো, আহক আমি ২৬ত কংগ্ৰেছ দলৰ নেতৃত্বত আমি দিছপুৰত এখন চৰকাৰ তৈয়াৰ কৰি অন্যায়ৰ বিৰুদ্ধে যুঁজ দি অসমৰ ৰাইজৰ ভৱিষ্যতক মহিলা সমাজৰ সুৰক্ষাৰ স্বাৰ্থত, যুৱ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুৰক্ষাৰ স্বাৰ্থত, পৰ্যটনৰ লগত লাগি থকা ব্যৱসায়ীসকলৰ স্বাৰ্থত, ৰান্ধনীসকলৰ স্বাৰ্থত, NIHMৰ যিসকল আমাৰ কাম কৰি থকা কৰ্মচাৰীৰ স্বাৰ্থত, APDCLৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ স্বাৰ্থত, অপ্ৰাদেশিকৃত যিসকল শিক্ষক শিক্ষয়িত্ৰী বিনা বেতনে তেওঁলোকে চাকৰিৰ পৰা বাদ কৰিবলগীয়া হৈছে তেওঁলোকৰ স্বাৰ্থত, মাটি পট্টাৰ কাৰণে যিসকলে দৈনিক নিদ্ৰা হৰণ কৰিছে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আমি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত, স্কুলবিলাক আমি কমকে তেওঁলোকে যিবিলাক বন্ধ কৰিছে তাক পুনৰ উত্থান কৰি মদৰ আৰু ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰাৰ স্বাৰ্থত আমি এখন যুঁজ দিবৰ কাৰণে সংকল্প লৈছো। সেয়ে মই এটা শ্লোগান দিম, সকলোৱে আপোনালোকে একমুখে আমি সকলোৱে কম, যুঁজ এখন হ'ব, এইবাৰ যুঁজ এখন হ'ব, ৰাইজক মজা দিয়া বিলাকক ৰাইজে মজা দিব। যুঁজ এখন হ'বনে? কংগ্ৰেছ কংগ্ৰেছ